প্ৰিয় আত্মাসকল, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আশা কৰিছোঁ ভগৱানৰ কৃপাত আটাই ভালে আছে। তো আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰ্ষামাত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে বিচ্ছেদৰ পাছত নিজকে ভাল পোৱাৰ যাত্ৰা। তো জীৱনত কেতিয়াবা এনেকুৱা সময় আহে যেতিয়া যিজনক সকলোবোৰ বুলি ভাবি থৈছিলোঁ, মানি লৈছিলোঁ, সেইজনেই এদিন হাত এৰি আঁতৰি যায়। মনৰ ভগ্নাৱশেষ, চকুত অশ্ৰু আৰু ভিতৰৰ পৰা এটা প্ৰশ্ন, এতিয়া মোৰ অস্তিত্বটো ক'ত? কিন্তু মনত ৰাখিব, যেতিয়া এটা সম্পৰ্ক ভাঙে তেতিয়া নিজকে ভাল পোৱাৰ পথ আৰম্ভ হয়। বিচ্ছেদ মানে কেৱল এটি অধ্যায়ৰ শেষ নহয়, এয়া হৈছে নিজকে নতুনকৈ চিনাক্ত কৰাৰ আৰম্ভণি। যিজনৰ বাবে নিজকে পাহৰি গৈছিলোঁ, আজিৰ দিনটো সেই নিজকেই পুনৰ পোৱাৰ দিন। সেই অশ্ৰুৰ ৰাতিবোৰ, সেই নিস্তব্ধতাৰ মাজত চাপি থকা কষ্টবোৰ, এই সকলোবোৰ কাৰণবশত আছিল। কাৰণ এতিয়া যিজনে এৰি গৈছে তেওঁ আমাক শিকাইছে, তেওঁৰ পৰা আমি জানিবলৈ পাইছোঁ যে আমাৰ নিজৰ ভিতৰত অটুট শক্তি আছে আৰু এতিয়া সেই শক্তিক জগাই তোলাৰ সময়। সম্পৰ্কটো হয়তো আঁতৰি যায়, কিন্তু যি শিক্ষা আমাক দিয়ে সেয়া আমাক কোনো দুখে আগুৰি ধৰিব নোৱাৰা কৰে, যাতে ভৱিষ্যতত আমি কোনো ধৰণৰ সেনেকুৱা বিপদত আকৌ নপৰোঁ। গতিকে এতিয়াৰ সময় হৈছে নিজক আকৌ আঁকোৱালি ধৰাৰ, নিজক ক্ষমা কৰা আৰু নিজক বুজাৰ, নিজৰ অন্তৰৰ সেই সেউজীয়া ৰশ্মিটোক অনুভৱ কৰা, যি সদায় আমাৰ লগত আছিল, কিন্তু আমি সেয়া গম পোৱা নাছিলোঁ, আমি চিনি পোৱা নাছিলোঁ। মনত, দেহত আৰু আত্মাত যেতিয়া এই তিনিও একত্ৰ হয় তেতিয়া জন্ম লয় সত্য ভালপোৱা। আৰু যেতিয়া আপোনালোকে নিজক ভাল পাবলৈ শিকি যাব, তেতিয়া বাহিৰৰ কোনো বিষে আপোনালোকক ভাঙিব নোৱাৰিব। সেয়ে যদি আপোনালোকৰ মন ভাঙি পৰিছে, তেন্তে ভাবিব যে আপোনালোকৰ আত্মিক আৰোগ্যৰ যাত্ৰা এতিয়া আৰম্ভ হৈছে। গতিকে নিজক আকৌ মৰমেৰে আঁকোৱালি ধৰক, কাৰণ আপোনালোকৰ সৰ্বশ্ৰেষ্ঠ সম্পৰ্কটো হৈছে নিজৰ সৈতে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগলৈ যাতে মই আকৌ ভাল ভিডিঅ' বনাব পাৰোঁ তাৰ বাবে মোক অনুপ্ৰেৰণা জগাব। জয় শিৱ শক্তি।